নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মানুহৰ দেহত ইউৰিক এচিডৰ পৰিমাণ প্ৰয়োজনতকৈ বেছি হ'লে কি কি লক্ষণে দেখা দিব পাৰে। ইউৰিক এচিড আমাৰ সকলোৰে দেহতে থাকে। যদি প্ৰয়োজনতকৈ ইউৰিক এচিডৰ পৰিমাণ বেছি হয় তেতিয়া বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে। ইউৰিক এচিডৰ এক মূল কাৰণ হৈছে অক্সিডেটিভ ষ্ট্ৰেছ, যাৰ কাৰণে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে। প্ৰচুৰ পৰিমাণে পিউৰিনযুক্ত খাদ্য খালেও ইউৰিক এচিডৰ মান বৃদ্ধি পাব পাৰে। ইউৰিক এচিডৰ এক লক্ষণ হৈছে বিষ। এনে ক্ষেত্ৰত বুঢ়া আঙুলিটো সাধাৰণতে বহুত বিষ হয়, উখহি উঠে আৰু ৰঙা পৰে। ইয়াৰ উপৰি শৰীৰৰ বিভিন্ন অংশত বিষ হ'ব পাৰে আৰু কিডনী ষ্টনো হ'ব পাৰে, যদিহে অতিৰিক্ত ইউৰিক এচিড কিডনীত জমা হয়। এতিয়া আমি জানি লওঁ আহক ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে আমি কি কি খাব লাগে। প্ৰথমতে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে অধিক পৰিমাণে পানী খাব লাগে। দিনটোত প্ৰায় 2.5 পৰা 3 লিটাৰমান পানী খাব লাগে। দ্বিতীয়তে সেউজীয়া শাক পাচলি, লাও, গাজৰ, বন্ধাকবি আদি খাব লাগে। তৃতীয়তে ফল মূল যেনে আপেল, কমলা, কল আদি উপকাৰী। চতুৰ্থতে ব্ৰাউন ৰাইচ আৰু আটাৰ ৰুটি খাব পাৰে। অধিক তেল মছলাযুক্ত খাদ্য, জাংক ফুড আদি পৰিহাৰ কৰাটো উচিত। ৰঙা মাংস, ইলিচ মাছ, মদ্যপান সম্পূৰ্ণৰূপে বন্ধ কৰাটো উচিত। ইয়াৰ উপৰিও ৰাজমাহ, বুট আদি সীমিত পৰিমাণে খাব লাগে। ইমান সময় আমাৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ।